ময়ে জাকিৰ হুছেইন শ্বেখদাৰ এটা প্ৰমাণ যোৱাকালি ঘোষণা হোৱাৰ আগলৈকে মইতো এবাৰো সপোনতো ভবা নাছিলোঁ তাৰ কাৰণে কংগ্ৰেছ আমি হাত সাবটি বহি থাকিম নেকি অৱহেলা কৰি আছে উপলঙা মন্তব্য দি আছে আপোনালোকৰ জৰিয়তে আকৌ অসমৰ ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ সমাজৰ অন্যায়ৰ বিৰুদ্ধে মাত মাতিব 21 নিৰ্বাচন এখন চৰকাৰ গঠন তাৰ পাছত শাসক দলৰ সন্মুখত দুৰ্বল বিৰোধী বুলি বিভিন্ন সময়ত চৰ্চিত নমস্কাৰ ডেমক্ৰেসি লাইভৰ বিশেষ অনুষ্ঠান ডেমক্ৰেটিক ডিসকাশন লৈ মুহূৰ্তত আমি এমএলএ হোষ্টেলত আছোঁ এগৰাকী অসমৰ ৰাজনীতিৰ অন্যতম বাকপটু আৰু সুচতুৰ বিধায়ক ৰাজনৈতিকভাৱে অতি পৰিণত আৰু যুৱ কংগ্ৰেছৰ পৰাই তেওঁৰ এই প্ৰতিভা আৰু এতিয়া সেই প্ৰতিভাৰ দাম দলীয়ভাৱেও দিবলৈ বা মূল্য দিবলৈ প্ৰয়াস কৰা হৈছে প্ৰথম অভিনন্দনেৰে আৰম্ভ কৰিছোঁ আপোনাকো ধন্যবাদ জনাইছোঁ ডেমক্ৰেসি লাইভক আৰু মৰম কুমাৰ দা বহুত পুৰণি সম্পৰ্ক আপোনাৰ লগত গতিকে আপোনালোকৰো ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ চৰকাৰখন যে বিশেষকৈ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছত পৰিস্থিতি এনেকুৱা হৈ গ'ল বিজেপি বা ইউপিপিএল তেওঁলোকৰ চৰকাৰ আছেয়ে কংগ্ৰেছৰ মানুহখিনিও যেন বিজেপিত বিলীন হ'ব এনেধৰণৰ এটা হাৱা সৃষ্টি কৰা হ'ল আৰু সেইখিনি সময়তে দলীয়ভাৱে আপোনালোকৰ সলনিৰ বহু কথা প্ৰয়োজন আছিল বা চৰ্চিত হৈ আছিল তেনে সময়তে নতুন সভাপতি আহিলে ভূপেন বৰা আপোনাৰ দৰে সক্ষম অতি দক্ষ নেতাক প্ৰথমবাৰলৈ দৰে এনেকুৱা পদবীৰে কাৰ্যকৰী সভাপতিৰ দায়িত্ব দিলে নতুন সম্ভাৱনা জাগ্ৰত হ'ব এতিয়া মই প্ৰথমতে মোৰ নিচিনা অতি সাধাৰণ কংগ্ৰেছ কৰ্মী এজনক অতি সাধাৰণ ঘৰৰ পৰা উঠি অহা ল'ৰা এজনক কংগ্ৰেছ হাইকমাণ্ডে এনেকুৱা গধুৰ দায়িত্ব দিয়াৰ বাবে সৰ্বভাৰতীয় কংগ্ৰেছৰ নেত্ৰী আমাৰ নেত্ৰী সোনিয়া গান্ধী ডাঙৰীয়ানী আমাৰ দলৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়া কংগ্ৰেছৰ অসম কংগ্ৰেছৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং ডাঙৰীয়াৰ লগতে অসমৰ কংগ্ৰেছৰ জ্যেষ্ঠ সন্মানীয় নেতৃবৃন্দক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ তাৰ লগে লগে অসমৰ ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ পৰামৰ্শ বিচাৰিছোঁ অসমৰ বুথ কমিটি মণ্ডল কমিটি জিলা কংগ্ৰেছ কমিটি বিভিন্ন পৰ্যায়ৰ কংগ্ৰেছৰ নেতা কৰ্মীসকলৰ পৰা আশীৰ্বাদ সহযোগিতা পৰামৰ্শ বিচাৰিছোঁ যাতে আগন্তুক দিনত দলে মোৰ ওপৰত যি বিশ্বাস আৰু আস্থা ৰাখিছে সেই বিশ্বাস আৰু আস্থাক দলক শক্তিশালী কৰি তাৰ মূল্য দিব পাৰোঁ আৰু আপুনি যিটো কথা কৈছে যে যি সময়ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈছে তাৰ পিছত বিভিন্নজনে দল ত্যাগ কৰিছে এইটো সাধাৰণ কথা ইয়াক মই খুব জটিল বিষয় বুলি নাভাবোঁ সাধাৰণতে চৰকাৰ যেতিয়া গঠন হয় বিভিন্ন যিসকলে ক্ষমতাৰ লগত থাকিব সদায় বিচাৰে এই ক্ষমতাৰ লগত থাকিব বিচৰাসকলে দল সলনি কৰাটো ভাৰতীয় গণতন্ত্ৰত নতুন কথা নহয় ই এটা পুৰণি কথা গতিকে আমাৰ দলৰ পৰাও বহুত মানুহ গৈছে বহুত বুলি ক'লে শব্দটো ভুল হ'ব যে কিছু মানুহ ক্ষমতাৰ লগত যিসকলে সহবাস কৰিব বিচাৰে তেনেকুৱা মানুহ বহুত গৈছে সেই মানুহখিনি ত্যাগ কৰাটো আমাৰ দলৰ কাৰণে এটা ভাল লক্ষণ বুলি মই ভাবোঁ গতিকে তথাপি এই মুহূৰ্তত আজিৰ তাৰিখৰ পৰা এজনো কংগ্ৰেছৰ কৰ্মী নেতা যাতে বেলেগ দললৈ নাযায় তাৰ কাৰণে আমি চিন্তা চৰ্চা কৰি কাম কৰিম আৰু তাৰ কাৰণে কংগ্ৰেছ দলৰ সকলো নেতা কৰ্মীসকলৰ মনোবল বৃদ্ধি কৰাৰ কাৰণে আমি কাম কৰিম যোৱা নিৰ্বাচনত আমাৰ দল আমি চৰকাৰ গঠন কৰিব পৰা নাই তাৰপিছত বিভিন্ন সময়ত বিভিন্ন মাধ্যমত আমাৰ দলক যিটো দুৰ্বল হোৱা বুলি কৈছিল আমি দুৰ্বল হোৱা নাই কিন্তু ৰাইজে আমাক ৰায় দিয়া নাই এতিয়াও হাজাৰ হাজাৰ লাখ লাখ কাৰ্যকৰ্তা কংগ্ৰেছ দলৰ মজিয়াত কাম কৰি আছে আমি একত্ৰিত কৰি আগন্তুক দিনত ভূপেন বৰা ডাঙৰীয়াৰ নেতৃত্বত ৰাণা গোস্বামী ডাঙৰীয়া কমলক্ষদেৱ পুৰকায়স্থ আৰু কংগ্ৰেছৰ যিসকল জ্যেষ্ঠ ব্যক্তিসকল আছে আমাৰ ওপৰত দায়িত্বহে দিছে জ্যেষ্ঠ ব্যক্তিসকলে পৰামৰ্শ দিব হাইকমাণ্ডে পৰামৰ্শ দিব আমি ভূপেন বৰাৰ নেতৃত্বত কংগ্ৰেছৰ ভোটৰ পৰা আৰম্ভ কৰি প্ৰদেশ কংগ্ৰেছৰ যিটো টীম সেই টীমটোৱে আগন্তুক দিনত ৰাইজৰ পক্ষত থাকি ৰাইজৰ কাৰণে সমাজৰ কাৰণে আমি কাম কৰি যাম আপুনি ক'লে যে যিসকলে ক্ষমতাৰ সৈতে সহবাস কৰাৰ ইচ্ছা আছে তেওঁলোকে দল ত্যাগ কৰিছে এতিয়া তেওঁলোকৰ অভিযোগ যিখিনি সময়ত তেওঁলোকে ত্যাগ কৰিছে এতিয়া এই
ক্ষমতাকেন্দ্ৰিক আগ্ৰহৰ বাবে এইটো প্ৰস্থান নে তেওঁলোকৰ যিটো অভিযোগ যে আমি যিটো বিচাৰিছোঁ বা দলে সেই মৰম কৰি ৰাখিব পৰা নাই নে ক'ৰবাত আপোনালোকৰো সেই আত্মসমালোচনাৰ প্ৰয়োজন আছে যে যিখিনি উপযুক্ত মৰম বা এটা নেতৃত্বই ৰাখিব পৰা যিটো কৌশল সেইটো ক'ৰবাত অভাৱ আছিল নেকি? কৌশলৰ অভাৱ বুলি মই নকওঁ। ভাৰতীয় জাতীয় কংগ্ৰেছ দল এটা পুৰণি ৰাজনৈতিক দল। বহু বছৰ ভাৰতবৰ্ষত শাসন কৰাৰ দায়িত্ব ৰাইজে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ ওপৰত ন্যস্ত কৰিছিল আৰু অসমতো বহুতবাৰ কৰিছে। গতিকে ইয়াক কৌশলগত ভুল বুলি ক'লে আমাৰ ভুল হ'ব। বহুতৰ অভিযোগ কংগ্ৰেছ দলৰ প্ৰতি আছে, কিন্তু আমি যেতিয়া আমাৰ মা দেউতা আমাক জন্ম দি লালন পালন কৰি ডাঙৰ দীঘল কৰিছে, আমি মা দেউতাৰ প্ৰতি আমাৰ যিটো দায়িত্ব আৰু কৰ্তব্য সেইটো আমি পালন কৰিব লাগিব। তাৰ লগে লগে মা দেউতাৰ পৰা আমি বহুত কিবা কিবি বিচাৰোঁ। কেতিয়াবা দিয়ে, কেতিয়াবা নিদিয়ে। নিদিয়াৰ লগে লগে কি আমি মা দেউতাক ঘৰেৰে আমি বেলেগ ঘৰলৈ গুচি যাম নেকি? হয়তো আমি অপেক্ষা কৰিব লাগিব, আমাৰ পিছলৈ দিব। আৰু এই যে কংগ্ৰেছ দলে যে কাৰোবাক একো দিয়া নাই বা অভিযোগ যিটো কৈছে, ময়ে জাকিৰ হুছেইন শ্বিকদাৰ এটা প্ৰমাণ। যোৱাকালি ঘোষণা হোৱাৰ আগলৈকে মইতো এবাৰো সপোনতো ভবা নাছিলোঁ যে এনেকুৱা এটা পদ মোৰ নিচিনা ল'ৰাক দিব। মই ভাবাও নাই। সেই বৰপেটা জিলাৰ ভিতৰত সৰুক্ষেত্ৰী সমষ্টিৰ কুৰিহা গাঁৱত মই জন্মগ্ৰহণ কৰা এটা সাধাৰণ ল'ৰাক লৈ চিন্তা চৰ্চা কৰিছে দিল্লীৰ হাইকমাণ্ডে। সৰ্বভাৰতীয় কংগ্ৰেছৰ কাৰ্যালয়ত মোৰ নামটো লৈ চিন্তা চৰ্চা কৰি মোক এনেকুৱা এটা পদত দিছে। আৰু তাৰপিছত কি ক্ষেত্ৰত মই ক'ম এই দলে বহু কথাই চিন্তা নকৰে, কৰ্মীসকলৰ চিন্তা নকৰে। এটা কথা, কংগ্ৰেছ দলক যিজনে বহুত কিবা দিছে, কংগ্ৰেছ দলৰ কাৰণে কোনোবাই কষ্ট কৰিছে, নিশ্চিতভাৱে অলপ পলম হ'লেও দলে তেওঁকো দিছে। আজি যিকেইজন ব্যক্তি যোৱা বুলি আপোনালোকে বা সংবাদ মাধ্যমৰ অসমৰ মানুহৰ চৰ্চা লাভ কৰিছে, সেই ব্যক্তিসকলে কি কংগ্ৰেছ দলৰ পৰা একো লাভ পোৱা নাই নেকি? লাভ পাইছে। আজি ৰূপজ্যোতি কৰ্মীৰ কথাই কওক, ভুৱনেশ্বৰ কলিতা ডাঙৰীয়াৰ কথাই কওক, আন কথাবিলাক কওক, তেওঁলোকে কংগ্ৰেছ দলে তেওঁলোকক স্বীকৃতি দিছে। আজি কংগ্ৰেছ দলে তেওঁলোকক টিকেট দিছে, কংগ্ৰেছ দলৰ প্ৰতীকত তেওঁলোকে ইলেকশ্যন খেলিছে, কংগ্ৰেছ দলে নীতি আদৰ্শত বিশ্বাসী হোৱাৰ পিছত তেওঁলোকক সমাজৰ মাজত আগুৱাই লৈ দি গৈছিল। আৰু যাৰ কাৰণে আজি তেওঁলোকে চিনি পায়। আজি ৰূপজ্যোতি কৰ্মী হওক, ভুৱনেশ্বৰ কলিতাই হওক, আন হওক, মই সকলোৰে নাম ল'ব বিচৰা নাই, আনেই হওক, আজি তেওঁলোকৰ নাম যে সকলোৱে জানে শুনে, তাৰ কাৰণ কি? তাৰ কাৰণ কংগ্ৰেছ দলে সেইখিনি তেওঁলোকক দিছিল। গতিকে মোৰো এটা কথাই যে দল যেতিয়া শাসনত নাথাকে তেতিয়া দলক সাধাৰণতে দুৰ্বল স্থিতি বুলি কোৱা যায়। আৰু সেই দুৰ্বলতাৰ সুযোগ লৈ বহুতে বহু কথাই নিক্ষেপ কৰে, আঘাত হানে। গতিকে কোনোবাই আঘাত হানি আছে, আমি তাক দলে সহ্য কৰি আছে। নিশ্চিতভাৱে আগন্তুক দিনত কংগ্ৰেছ দল সবল স্থিতিত আহিব। অসমৰ ৰাইজে কংগ্ৰেছ দলক আকৌ আঁকোৱালি ল'ব, কংগ্ৰেছ দলক আকৌ বিশ্বাসত ল'ব। যিখিনি কাৰণত, যিসমূহ কথাত আমাৰ কংগ্ৰেছ দলে 2016 চনত আমি পৰাজয় বৰণ কৰিছোঁ, 2021 চনত কৰিছোঁ, আগন্তুক দিনত আমি সেইখিনি বিশ্লেষণ কৰি আমাৰ দলে পৰৱৰ্তী সময়খিনিত ৰণকৌশল কৰি আছে। আৰু আপোনালোকক স্পষ্টভাৱে এটা কথা কওঁ, কংগ্ৰেছ দল কেৱল সেই মুখ্যমন্ত্ৰী চকীখন, মন্ত্ৰীৰ চকীখন, শাসক পক্ষৰ চকীখন, সেইবিলাকৰ কাৰণে কংগ্ৰেছ দল কৰিলে যদি কোনোবাই কৰে, সেয়া কিন্তু কংগ্ৰেছৰ নীতি আদৰ্শ নহয়। কংগ্ৰেছ দল কৰিবলৈ হ'লে প্ৰথম সমাজৰ সেই নিপীড়িত, নিষ্পেষিত মানুহৰ কাষত থিয় হ'ব লাগিব। সেই সমাজৰ অৱহেলিত মানুহৰ কাষত থিয় হ'ব লাগিব। সমাজৰ মানুহখিনিৰ কোনোবাই মৌলিক অধিকাৰ খৰ্ব কৰিছে নেকি তাৰ বিৰুদ্ধে মাত মাতিব লাগিব। ভাৰতবৰ্ষৰ গণতন্ত্ৰক জীয়াই ৰাখিব লাগিব। গণতন্ত্ৰক যিসকলে হত্যা কৰিব বিচাৰে তাৰ কাৰণে মাত মাতিব লাগিব। স্বাধীনতা যাতে কোনোবাই খৰ্ব কৰিব নোৱাৰে তাৰ কাৰণে আমি কাম কৰিব লাগিব। সেয়া হৈছে কংগ্ৰেছ দলৰ প্ৰতিজন কৰ্মী, নেতাকৰ্মীৰ দায়িত্বৰ কৰ্তব্য। চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে আমি মাত মাতিব লাগিব। কেন্দ্ৰত বিজেপি চৰকাৰ, ৰাজ্যত বিজেপি চৰকাৰ, তাৰ কাৰণে কংগ্ৰেছ আমি হাত সাৱটি বহি থাকিম নেকি? আমি চৰকাৰ গঠন কৰিব পৰাকৈ ৰাইজে আমাক ৰায় দিয়া নাই, তাৰ কাৰণে আমি চব বাদ দি দিম নেকি? নহয়। আমি মানুহৰ কাৰণে আমি যুঁজ কৰিব লাগিব। সমাজৰ উন্নতিকল্প আমি যুঁজ কৰিব লাগিব। চৰকাৰৰ ভুল নীতিৰ বিৰুদ্ধে আমি যুঁজ কৰিব লাগিব। চৰকাৰৰ স্বেচ্ছাচাৰিতাৰ বিৰুদ্ধে আমি যুঁজ কৰিব লাগিব। মুখ্যমন্ত্ৰী, মন্ত্ৰী আৰু চৰকাৰী পক্ষ যদি অহংকাৰিত হৈ সমাজখনত শাসন কৰিব বিচাৰে, তাৰ কাৰণে আমি বিৰুদ্ধে মাত মাতি চৰকাৰখনক প্ৰকৃত গণতন্ত্ৰৰ সংজ্ঞা আমি বুজাব লাগিব। আৰু আমি বিৰোধী দল, গণতন্ত্ৰ শক্তিশালী কৰিবলৈ বিৰোধী দলৰ দৰকাৰ। চৰকাৰ এখন ভালকৈ পৰিচালনা কৰিবলৈ হ'লে বিৰোধী দলৰ দৰকাৰ। আজি মই বিৰোধী দলত বহিছোঁ। বিৰোধী দল মানে আমি চৰকাৰৰ এটা কণ্ঠ। বিৰোধী দল মানে
আমি ৰাইজৰ এটা কণ্ঠ চৰকাৰক গঠনমূলক সমালোচনা কৰাটো আমাৰ দায়িত্ব চৰকাৰ মানুহৰ অভাৱ অভিযোগ মানুহৰ মনৰ কথাবোৰ পবিত্ৰ বিধানসভাৰ মজিয়াত কোৱাটো এটা বিৰোধী দলৰ বিধায়কৰ দায়িত্ব মইতো কেতিয়াবা বহুতে দুখ লাগে বহুতৰ যে আমি শাসন কাৰ্য পোৱা নাই কিন্তু বিৰোধী দল মানে আমিতো প্ৰথম সাধাৰণ মানুহখিনি প্ৰথম আমাৰ ওপৰতে দায়িত্ব অৰ্পণ কৰিছে আমাৰ কথাবোৰ কওক যেতিয়া বিধানসভাৰ আগে আমাৰ ওচৰত অসমৰ বিভিন্ন দল সংগঠন বিভিন্ন অঞ্চলৰ মানুহ যিসকলে বিভিন্ন সমস্যাৰে সমস্যিত হৈ আছে তেওঁলোকতো আমাৰ ওচৰতে আহে যে কথাবিলাক উত্থাপন কৰক গতিকে বিৰোধী দল বুলি আমি কেৱল যদি দুখ আক্ষেপ আমাৰ একো নাই ক্ষমতা নাই থাকিলে নহ'ব এয়াও ৰাইজে আমাৰ কাণ্ডতো বহুত দায়িত্ব দিছে চৰকাৰক বিভিন্ন কথা সোঁৱৰাই দিয়াৰ কাৰণে আমাৰ ওপৰত দায়িত্ব দিছে গতিকে পৰৱৰ্তী সময়খিনিত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ৰাইজৰ লগত থাকি ৰাইজৰ পক্ষত কাম কৰিব আৰু আমি আশাবাদী ৰাইজে আমাক আকৌ আঁকোৱালি ল'ব সভাপতি সলনিৰ চৰ্চা বিগত ৩-৪ বছৰ ধৰি চৰ্চিত হৈ আছিল কেইবাগৰাকী নেতা চৰ্চাত আহিছিলে ভূপেন বৰা ডাঙৰীয়াক আপুনি কেতিয়াৰ পৰা জানে আৰু নেতা হিচাপে বা কোনখিনি তেওঁৰ সম্পৰ্কত অসমবাসী ক'বলৈ ভাল পাব আপুনি ভূপেন বৰা ডাঙৰীয়া ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰকতা সভাৰ সাধাৰণ সম্পাদক আছিল তাৰপিছত আহি যুৱ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি পাইছিল বিধায়কো নিৰ্বাচিত হৈছিল আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ বিভিন্ন দায়িত্বত আছিল সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিত তেখেতে কাম কৰিছে গতিকে কংগ্ৰেছৰ এজন সৈনিক এজন যুঁজাৰু সৈনিক গতিকে তেনেকুৱা এজন সৈনিকৰ ওপৰত যেতিয়া দায়িত্ব অৰ্পণ কৰিছে মই নিশ্চিতভাৱে ভাবোঁ সাধাৰণ কৰ্মীসকলৰ মনৰ বেদনা তেওঁ বুজি পাব সাধাৰণ কৰ্মীসকলৰ মনৰ আক্ষেপখিনি তেওঁ বুজি পাব দিন ৰাতি যিসকলে একাকাৰ কৰি কংগ্ৰেছৰ কাৰণে কাম কৰে বেনাৰ পোষ্টাৰ লগাই নিৰ্বাচনত জিন্দাবাদ দিয়ে বিপক্ষৰ লগত যেতিয়া ভোটৰ কাৰণে বিভিন্ন সময়ত যুঁজ কৰিব লগা হয় সেই কৰ্মীসকলৰ কি আশা তেওঁলোকে কি বিচাৰে এই তাৰ প্ৰকৃত অৰ্থ ভূপেন বৰা ডাঙৰীয়াই বুজি পায় মই ভালকৈ জানো কাৰণ মই এজন তৃণমূল পৰ্যায়ৰ কংগ্ৰেছৰ কৰ্মীৰ পৰা আহি আজি দলে মোক এই দায়িত্ব দিছে গতিকে ভূপেন বৰা ডাঙৰীয়াৰ প্ৰতিটো কথাই প্ৰতিটো কামৰ মাজত তৃণমূল কৰ্মীসকলে তেওঁলোকে বিচাৰি থকা কথাবোৰ পাব মনৰ আশাবোৰ তাৰ পৰা পূৰণ হ'ব নিশ্চিতভাৱে ভূপেন বৰা ডাঙৰীয়াই গাঁৱৰ পৰা আহি কংগ্ৰেছৰ একেবাৰে গ্ৰাছ লেভেলৰ পৰা আহি সভাপতি হৈছে আৰু তেওঁৰ নেতৃত্বত আগন্তুক দিনত কংগ্ৰেছ যথেষ্ট শক্তিশালী হ'ব আৰু তেওঁৰ নেতৃত্বত কংগ্ৰেছ কৰ্মীসকলে অসমৰ ৰাইজে যিধৰণে আশা কৰিছে যে কংগ্ৰেছে কেনেকুৱা হোৱা উচিত তেওঁ অসম প্ৰদেশ কংগ্ৰেছ কমিটিক সেই পৰ্যায়লৈ লৈ যাব ক্ৰমাগত 3টা নিৰ্বাচনত পৰাজয় 2016 চনৰ বিধানসভা নিৰ্বাচন 19ৰ লোকসভা আৰু শেহতীয়াকৈ বিধানসভা নিৰ্বাচন শাসক পক্ষৰ বাবে এটা উপলঙা সূচক বা কটাক্ষ কৰাৰ সুযোগ হ'ব নেকি ভূপেন বৰাৰ ক্ষেত্ৰত চাওক মই আপোনালোকক কৈছোঁ যি বিজেপি দলৰ নেতৃত্বত অসমত চৰকাৰ গঠন কৰি আছে এই বিজেপি দল এটা সময়ত কি অৱস্থা আছিল 5জন বিধায়ক আছিল 5জন বিধায়কৰ পৰা আহি 16 চনত তেওঁলোকে চৰকাৰ গঠন কৰিলে 21 তেওঁলোকে চৰকাৰ গঠন কৰিলে গতিকে নিৰ্বাচনত হাৰা জিকা থাকেই গণতন্ত্ৰত এটা দলে একেবাৰে ভাৰতবৰ্ষৰ স্বাধীনতা হোৱাৰ পিছৰ পৰাই কোনো এখন ৰাজ্যত তেওঁলোকে শাসন কৰি থাকিব পৰা নাই গতিকে ৰাইজৰ ৰায় আমি মানি লৈছোঁ তেওঁলোকে শাসক পক্ষতো বিভিন্ন কথাই ক'ব শাসক পক্ষই কংগ্ৰেছ মুক্ত অসম কৰিব বিচাৰিছে কংগ্ৰেছ মুক্ত ভাৰত কৰিব বিচাৰিছে শাসক পক্ষই তেওঁলোকে কংগ্ৰেছক বিভিন্ন সময়ত আমাক অৱহেলা কৰি আছে উপলঙা মন্তব্য দি আছে আমি সেইবিলাকত উভতি নাচাওঁ বা সেইবিলাক কথাত আমি গুৰুত্ব নিদিওঁ আমাৰ দায়িত্ব আৰু কৰ্তব্য হ'ব যে আগন্তুক দিনত কংগ্ৰেছক কেনেকৈ আমি আকৌ শক্তিশালী কৰিব পাৰোঁ কেনেকৈ আকৌ সাধাৰণ ৰাইজে কংগ্ৰেছক যাতে ভাল পায় কংগ্ৰেছ দলেই ভাল সেই কথাবিলাকৰ ওপৰত আমি গুৰুত্ব দিম আমাৰ দায়িত্ব আৰু কৰ্তব্য হ'ব এতিয়া যে সাধাৰণ ৰাইজৰ পক্ষত থাকি বিজেপি দলে যিখিনি প্ৰতিশ্ৰুতি দি ভোট আদায় কৰিছিল প্ৰতিটো প্ৰতিশ্ৰুতি তেওঁলোকে ৰক্ষা কৰিছে নে নাই সেই কথাৰ ওপৰত আমি গুৰুত্ব দিম আমি গুৰুত্ব বেছিকৈ দিম এই দলে ক'ৰবাত না ক'ৰবাত শাসন কৰিবলৈ যে কাৰোবাক তেওঁলোকে উপলঙা কৰিছে নেকি কাৰোবাক বেছিকৈ গুৰুত্ব দিছে কাৰোবাক বেছি কম গুৰুত্ব দিছে তেনেকুৱা কৰিছে নেকি তেওঁলোকে জাতি জনগোষ্ঠী ধৰ্মৰ মাজত তেওঁলোকে ভেদাভেদ আনিব বিচাৰিছে নেকি হাতামপুৰুকীয়া অসমৰ যি সম্পৰ্ক গুৰুজনাই যি বৰ অসম কৰি থৈ গৈছে ইয়াতে হিন্দু মুছলমান জৈন খ্ৰীষ্টান বিভিন্ন জাতি উপজাতিৰ মাজত যিটো মিলনভূমি সেই মিলনভূমিৰ মাজত তেওঁলোকে হিংসা ছটিয়াই দিব বিচাৰিছে নেকি এই কথাবিলাকৰ ওপৰত কংগ্ৰেছ দলে সদায় চকু ৰাখিব আমি চকু ৰাখিম আমি সেইবিলাকৰ ওপৰত গুৰুত্ব দিম গতিকে আমাৰ এটা কথাই যে আমি আশা কৰিছোঁ ভূপেন বৰা ডাঙৰীয়াৰ নেতৃত্বত অসমৰ প্ৰতিজন কংগ্ৰেছৰ নেতাকৰ্মীসকলৰ সহযোগিতাত সক্ৰিয় ভূমিকাত আগন্তুক দিনত
আমি যুঁজাৰু হিচাপে এজন অসমীয়া সৈনিক হিচাপে অসমখনৰ উন্নতিকল্পে অসমৰ ৰাইজৰ উন্নতিকল্পে আমি কাম কৰি যাম। প্ৰায় সামৰণিৰ প্ৰশ্ন, বিভিন্ন সময়ত অনানুষ্ঠানিকভাৱে আপোনালোকৰ বহু যুৱ নেতাকৰ্মী যিবোৰ বঞ্চিত হৈ থাকে তেওঁলোকে মন্তব্য কৰে যে কংগ্ৰেছ দলত কেইগৰাকীমান ব্যক্তিয়ে নিজস্বভাৱে আগবঢ়াৰ প্ৰৱণতাটো বেছি, দল হিচাপে আগবঢ়াৰ প্ৰৱণতাটো কম। নিশ্চিতভাৱে যিসকলে এই প্ৰশ্নবোৰ কৰি আছিল বা ভাবি আছিল, যোৱাকালিৰ হাইকমাণ্ডে যিটো অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি আৰু 3জন কাৰ্যকৰী সভাপতি দিছে, এই লিষ্টখন চাই বহুত মানুহৰ মনৰ ভাতত যদি তেনেকুৱা ভাৱ আছিল, কালিৰ পৰা সেইটো আঁতৰ হ'ল, দূৰ হ'ল। এতিয়াৰ পৰা আকৌ কোনেও নকয় যে কংগ্ৰেছে কাম কৰিলে কোনো মূল্য নিদিয়ে, কোনেও নকয় যে কংগ্ৰেছে নিৰ্দিষ্ট কেইটামান মানুহৰ পকেটত সোমাই থৈছে, কোনো কথাও নকয়। কালিৰ লিষ্টখনে, কালিৰ তালিকাখনে তাৰ প্ৰমাণ। কাৰণ কমলক্ষদেৱ পুৰকায়স্থ, ৰাণা গোস্বামী, জাকিৰ হুছেইন চিকদাৰ আৰু সভাপতি ভূপেন বৰাৰ 4জন ব্যক্তিৰ ওপৰত যদি কোনোবাই ভালকৈ অধ্যয়ন কৰে, নিৰ্দিষ্টভাৱে গোটেই কথাখিনি বুজি পাব। আৰু মই বিশেষকৈ নিজৰ কথাই কৈছোঁ যে যেতিয়া জাকিৰ হুছেইন চিকদাৰৰ নিচিনা মানুহ এজনক হাইকমাণ্ডে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সভাপতি যেতিয়া নিযুক্ত দিব পাৰিছে, তাৰপিছত এতিয়া কংগ্ৰেছ কৰ্মীসকলৰ কোনো আক্ষেপেই নাথাকিব মই ভাবোঁ। আৰু ইয়াতে যে কাম কৰিলে মূল্য পায়, সেই কথাটো সকলোৱে বুজি পাইছে। যিসকল কংগ্ৰেছ আছে তেওঁলোক উৎসাহ হৈছে আৰু বহুত যুৱক যুৱতীসকল কংগ্ৰেছ কৰিবলৈ নিৰ্দিষ্টভাৱে কালিৰ দিনৰ পৰা আগবাঢ়ি আহিছে, আমাৰ লগতো যোগাযোগ কৰিছে আৰু পৰৱৰ্তী সময়খিনিতো বহুতে আগবাঢ়ি আহিব। এনেধৰণৰ সিদ্ধান্ত দলীয় সংগঠনৰ ক্ষেত্ৰত যিটো হ'ল, আৰু কালি যথেষ্ট উৎসাহ আমি দেখা পাইছোঁ, অন কেমেৰা ক'ব লাগিব কথাটো, যে আপোনাৰ দৰে নেতা যিসকল এটা ইউনিভাৰ্চেল একচেপ্টেঞ্চ আছে বা সুন্দৰ কমিউনিকেশ্যন আছে, সুন্দৰ ব্যৱহাৰ বা ভূপেন বৰাৰ এটা ব্যক্তিত্ব আছে, এই ধৰণৰ ডিচিশ্যন হয়তো বহুত আগতে হ'ব লাগিছিল বুলিও এটা কৈছে। পলম হৈ গ'লনে ঠিকে আছে? চাওক, সকলো সময়ৰ আহ্বান। মই ভাবোঁ হাইকমাণ্ডে সময়ৰ আহ্বানৰ প্ৰতি সন্মান জনাই, ৰাইজৰ আহ্বানৰ প্ৰতি সন্মান জনাই এনেকুৱা সিদ্ধান্ত লৈছে। গতিকে সঠিক সময়ত সঠিক সিদ্ধান্ত। এতিয়া আমাৰ ওপৰত যিখিনি দায়িত্ব আৰু কৰ্তব্য ন্যস্ত কৰিছে, আপোনালোকৰ জৰিয়তে আকৌ অসমৰ ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ, পৰামৰ্শ বিচাৰিছোঁ। সকলো ৰাইজৰ আশীৰ্বাদ আৰু পৰামৰ্শ লৈ আগন্তুক দিনত অসমৰ কাৰণে আমি কাম কৰি যাম। একদম প্ৰথম কামটো কি কৰিব লাগিব আপোনালোকে? চাওক, প্ৰথম কামটো হৈছে আমি ভূপেন বৰা ডাঙৰীয়াই দায়িত্ব ল'বলৈ, হয়তো আনুষ্ঠানিক দায়িত্ব ল'বলৈ এটা দিন বাৰ ঠিক কৰিব। এই আনুষ্ঠানিক দায়িত্ব লোৱাৰ পিছত আমাৰ কংগ্ৰেছৰ যিসকল জ্যেষ্ঠ ব্যক্তিসকল আছে, যিসকল অভিজ্ঞ ব্যক্তি, যিসকলে দুখৰ সময়তো কংগ্ৰেছ কৰিছে, সেই ব্যক্তিসকলৰ লগত কথা পাতি তেওঁলোকৰ পৰামৰ্শ লৈ, আৰু বৰ্তমান যিসকলে এই বেয়া দিন বুলি কৈছোঁ, বিৰোধী যিসকল শাসক পক্ষৰ ভাষাত, এই বেয়া দিনত যিসকল এতিয়াও কংগ্ৰেছ কৰি আছে, সেই কংগ্ৰেছ কৰ্মীসকলৰ লগত একত্ৰিতভাৱে বহি আগন্তুক সকলোৰে মনৰ কথাবোৰ শুনি আৰু মনপুত এটা সিদ্ধান্ত লৈ, সেই সিদ্ধান্ত লৈ কিছু আমি কি ধৰণে আমি আগবাঢ়িম, কি পলিচিৰে আমি আগবাঢ়িম, তেনেকুৱা কিছু কথা আমি দলৰ মজিয়াত ভিতৰ চৰত আলোচনা কৰি আমি সেই কৰি কাৰ্যকৰী ৰূপ দিয়াৰ কাৰণে আমাৰ দায়িত্বৰ কৰ্তব্য হ'ব বুলি মই ভাবোঁ। অৰ্থাৎ আমি শেষত এইটোৱে মেছেজ দিব বিচাৰে যে শাসক পক্ষৰ মন্ত্ৰী MLA হোৱাটো যেনেকৈ এটা গ্লেমাৰাছ কথা, ৰাইজৰ মাজত একচেপ্টেঞ্চ থকা কথা, বিৰোধী হোৱাটোও তাতকৈ কম গ্লেমাৰৰ কথা নহয়। বিৰোধী বিভিন্ন দায়িত্ব থাকে। ঘৰ এখন যেনেকৈ কেৱল ইটাৰে ঘৰ এখন নহয়, তাত ৰড, চিমেণ্ট, টিনপাত বহুত কিবা লাগে। ঠিক ভাৰতবৰ্ষৰ এই গণতন্ত্ৰক জীয়াই ৰাখিবলৈ হ'লে, এখন সুস্থ সমাজ গঠন কৰিবলৈ হ'লে বিৰোধী দলৰো যথেষ্টখিনি দৰকাৰ আৰু বিৰোধী দল যথেষ্ট শক্তিশালী দৰকাৰ। গতিকে আমাৰ নেতা দেৱব্ৰত শইকীয়া, উপদলপতি ৰকিবুল হুছেইন ডাঙৰীয়া আৰু জ্যেষ্ঠ বিধায়কসকল যিসকল নতুনকৈ বিধায়ক হৈছে, প্ৰতিজন বিৰোধীয়ে কোনো ক্ষেত্ৰতে কৃপণালি নকৰোঁ সমাজৰ ভাল হকে কাম কৰাৰ কাৰণে। গতিকে আৰু যিহেতু দল হিচাপে কংগ্ৰেছ দল বিৰোধী, গতিকে কংগ্ৰেছ দলে প্ৰতিটো মুহূৰ্তত সমাজৰ হকে, সমাজৰ অন্যায়ৰ বিৰুদ্ধে মাত মাতিব। গণতন্ত্ৰৰ প্ৰতিষ্ঠিত যি হৈছিল, সেই গণতন্ত্ৰ যাতে কোনো আঘাত আনিব নোৱাৰে, কাৰোবাৰ মৌলিক অধিকাৰ কোনোবাই হৰণ কৰিব নোৱাৰে, স্বাধীনতা কোনোবাই খৰ্ব কৰিব নোৱাৰে, তাৰ কাৰণে কংগ্ৰেছ দলে প্ৰতিটো মুহূৰ্তই চকু ৰাখিব আৰু তাৰ কাৰণে কাম কৰি যাব। পলিটিকেল চায়েন্সত সেই কথাই কোৱা হৈছে যে গণতন্ত্ৰত বিৰোধীৰ অন্যতম ভূমিকা থাকে, কি বিৰোধী দল, কি জনসাধাৰণ বা কি অন্যান্য দল সংগঠন। গতিকে ৰাজনীতিৰ এই সংজ্ঞা মানি বা চিকদাৰ হুছেইন ডাঙৰীয়াই যিখিনি কথা ক'লে, জাকিৰ হুছেইন চিকদাৰ ডাঙৰীয়াই, যে বিৰোধীৰ যথেষ্ট দায়িত্ব থাকে, ৰাইজে কণ্ঠ আচলতে জাগ্ৰত কৰাৰ অন্যতম মাধ্যম এই। গতিকে ৰাজনীতিৰ এই সংজ্ঞাটো অলপ বিশালভাৱে অনুভৱ কৰিবলৈ নিশ্চয় আগবাঢ়িব। আৰু যিবিলাক খবৰ চৰ্চিত হৈ আছে, আৰু বিশেষকৈ ভূপেন বৰা, ৰাণা গোস্বামী, জাকিৰ হুছেইন চিকদাৰ, কমলক্ষদেৱ পুৰকায়স্থৰ নেতৃত্বত এই যিটো এটা
ফেমিলিৰ দৰে আগবঢ়াৰ প্ৰৱণতা বৃদ্ধি পায় আৰু তেওঁলোকে সেই ধৰণৰ সিদ্ধান্ত ল'ব লগাৰ পৰা আঁতৰি থাকিব আৰু বিৰোধীক সঁচা অৰ্থত শক্তিশালী কৰি জাকিৰ হুছেইন চুকদাৰ আৰু ভূপেন বৰা হওক তেওঁলোকে মিলি আগন্তুক সময়ত এক নতুন দিশ দিবলৈ সক্ষম হ'ব। ধন্যবাদ। This is beyond a cloud nine, my God, man. It's such a beautiful evening and meaningful. The people who are involved in Maramland, they know what they are doing. This is beyond a cloud nine, my God, man. It's such a beautiful evening and meaningful. The people who are involved in Maramland, they know what they are doing. মৰমলেণ্ড অসম এৱাৰ্ডৰ এইটো এটা পবিত্ৰ মুহূৰ্তৰ আজি 19 চনৰ এই পবিত্ৰ মুহূৰ্তত মই অতি আনন্দিত হৈছোঁ কাৰণ অসমৰ ইমান গুণী জ্ঞানী শিল্পীসকলক মাতিছে, অসমৰ বাহিৰৰ শিল্পীসকলক আমন্ত্ৰণ জনাইছে আৰু বিভিন্ন স্তৰৰ যিসকলে কলা সংস্কৃতিৰ লগতে অসমৰ বিভিন্ন স্তৰত তেওঁলোকে কাম কৰিছে তেওঁলোকক আহি ইয়াত সন্মান জনাইছে। মৰমলেণ্ড অসম এৱাৰ্ডছ 2019 মৰমলেণ্ড অসম এৱাৰ্ডৰ উজ্জ্বল ভৱিষ্যত মই কামনা কৰিছোঁ।